নুহুয়াতি নুহুধর মখিল দানব তজিথ গামি কিন্তু পূর্ণানন্দ সমুদর গোপী ভতাপদ কমল দাখৰু দাখ প্ৰাণদা খভৈলো আমি দাখৰু দাখ প্ৰাণদা খভৈলো আমি কৃষ্ণ। সেয়াই পাপ সমস্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অসমীয়া ভাষা সংস্কৃতিলৈ আগবঢ়োৱা যি অনবদ্য অৱদানৰ বৃহৎ ভাণ্ডাৰ বৃহৎ কলেবৰ সেয়া আমাৰ সীমিত জ্ঞানে ঢুকি নাপাওঁ। তথাপি আমি এই সাংস্কৃতিক উদ্বোধনীৰ খন্তেক সময়ৰ ভিতৰত তেখেতৰ সৃষ্টিৰাজিৰ বিষয়েও কৈ শেষ কৰাটো অৱশ্যেই সম্ভৱ নহয়। সেই যি কি নহওক, আজিৰ পৰা কালিলৈকে ইয়াত আমি এই মঞ্চতেই মই থিয় হৈ থকা মঞ্চ ভাগতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বহু কলা কৃষ্টি প্ৰদৰ্শন হ'ব। গুৰুজনাৰ আদৰ্শৰাজিৰ বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত হ'ব, আলাপ আলোচনা হ'ব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰাজিক বিকাশ কৰাৰ উদ্দেশ্য আগত ৰাখি যিসকল আই বাপ সমস্তই এই মঞ্চভাগ যুগুতাই দিলে তেখেতসকলৰ ওচৰত আমি সঁচাকৈয়ে চিৰকৃতজ্ঞ। কৃষ্ণ। আমি অন্তৰৰ অন্তৰতম প্ৰদেশৰ পৰা অনুভৱ কৰোঁ সাম্প্ৰতিক সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সাংঘাতিকভাৱে আদৰ্শৰাজিসমূহ প্ৰাসংগিক হৈ পৰিছে। আজি আমি এনেকুৱা এখন অসমত জীয়াই আছো, এনেকুৱা এখন সমাজত জীয়াই আছো য'ত প্ৰত্যেক দিনাই হত্যা হিংসা লুণ্ঠন ধৰ্ষণ অত্যাচাৰ। সন্ধিয়া হোৱাৰ লগে লগেই নিজৰ ভনীজনী নিজৰ ছোৱালীজনী ৰাজপথত অকলে ওলাই যাব নোৱাৰা এটা পৰিৱেশ। উঠি অহা প্ৰজন্মই ফুল কোমলীয়া বয়সতে ড্ৰাগছ ভাং কানি গুটখা ইত্যাদি সেৱন কৰি পথভ্ৰষ্ট হৈ দিক বিদিক হেৰুৱাই এক ধ্বংসমুখী পথে অগ্ৰসৰ হৈছে। আজি চাওকচোন, জানুৱাৰী আহিছে, কালী পূজা দুৰ্গা পূজা লক্ষী পূজা যেতিয়া আহে সমগ্ৰ অসমত ৰজনজনাই যায়, এক উচ্ছৃংখল উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মদিনত যিজন গুৰুৱে জাতিটোৰ সংকটৰ সময়ত জন্ম লৈ জাতিটোক প্ৰাণ প্ৰতিষ্ঠা কৰি থৈ গ'ল, সেইজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মদিনত কিন্তু আমি এগছি বন্তি জ্বলাবলৈ প্ৰয়োজন অনুভৱ নকৰোঁ, আমাৰ সময় নাথাকে। আমি অসমীয়া জাতিটোৱে দিনক দিনে পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি ইমানেই ধাবিত হৈছোঁ, পশ্চিমীয়া সংস্কৃতিয়ে সমগ্ৰ অসমৰ আকাশ বতাহ ইমান ভয়ংকৰভাৱে গ্ৰাস কৰি পেলালে। আজি যদি এই মঞ্চ ভাগত এই অনুষ্ঠান ভাগ নহয় উত্তম নৃত্য হল হলে, অশ্লীল কিবা গীতত ইয়াত যদি ডিস্কো ডান্স প্ৰদৰ্শন কৰিবলৈ দিয়া হল হলে, ইয়াত হাজাৰ হাজাৰ মানুহৰ সমাৱেশ ঘটিল হলে, কিন্তু গুৰুজনাৰ চৰ্চাত ভাগ ল'বলৈ সুস্থ আলোচনাত ভাগ ল'বলৈ আমাৰ মানুহৰ সময় নোহোৱা হ'ল।
আমাৰ মানুহে প্ৰয়োজন অনুভৱ নকৰা হ'ল। লুইতখন ভৰিলে বিষ মেটেকাৰে, পশ্চিমত ভৰিলে যাব, পাৰত ভৰিলে যাব, পশ্চিমৰ ধুমুহা পূবলৈ বলিলে, তাৰ জানো ৰাখিছ খবৰ? বোলো অসমীয়া দুৰ্গা দীপাৱলীয়ে কঙালীক চেপিলে, নিউ ইয়েৰ আহি ভোগালীক বধিলে, পশ্চিমীয়া সংস্কৃতিয়ে ৰঙালীকো বধিলে, অসমীয়া জাতি আজি কোন দিশে, অসমীয়া জাতি আজি কোন দিশে। কিমান দুৰ্ভাগ্যজনক কথা প্ৰভু সমস্ত, আই সমস্ত। আমি দিনক দিনে পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি ধাবিত হৈ গৈ আছো। আজি আমি কওঁ, বহুতে কয় যে অসমীয়া জাতি আজি অস্তিত্বৰ সংকটত, অসমীয়া ভাষা সংস্কৃতিলৈ বিপদ আহিছে। সঁচা কথা, কিন্তু এই যে ভয়ংকৰ বিপদবোৰ দিনক দিনে আহিছে, ইয়াৰ পৰা নিষ্পত্তি পাবলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আজিৰ পৰা বহু বছৰ আগতেই আমাক এই আদৰ্শ দেখুৱাই থৈ গৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ইয়াৰ উপায় দি থৈ গৈছিল, কিন্তু আমি ল'ব নাজানিলো। সেয়াই বাপ সমস্ত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা জন্ম হোৱা 1449 খ্ৰীষ্টাব্দত জন্ম হৈছিল। মোৰ যদি খুব ভুল হোৱা নাই, তেনেহ'লে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আজি 572 বছৰ হ'ল জন্ম হোৱা, আৰু 24-25 বছৰ মানৰ পিছত গুৰুজনাৰ জন্ম হোৱা 600 বছৰ দিন হ'ব। এই দীঘলীয়া সময়খিনিত আমি কিমান বাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্ম জয়ন্তী পাতিলো, কিমান বাৰ যে প্ৰাথমিক অধিৱেশন পাতিলো, কিমান বাৰ জিলা অধিৱেশন, মূলৰ অধিৱেশন পাতিলো, কিন্তু আমি কিমানখিনি অসমীয়াই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দেখুৱাই দিয়া সেই পথত, সেই আদৰ্শ, সেই দৰ্শনত খোজত খোজ মিলাই খোজকাঢ়ি যাবলৈ শিকিলো। আমি কেৱল গুৰু জয়ন্তী আহে পাতিব লাগে কাৰণে পাতো, এই যে প্ৰাথমিক অধিৱেশন ভাগ আহে পাতিব লাগে কাৰণে পাতো, আঞ্চলিক অধিৱেশন ভাগ আহে পাতিব লাগে কাৰণে পাতো, নে আন কিবা আমাৰ ফলপ্ৰসূ হৈছে, সেই কথাবোৰ কিন্তু আজিৰ অসমীয়া সমাজে খুব সুস্থিৰভাৱে মূল্যায়ন কৰা প্ৰয়োজন আছে। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক কি দিয়া নাছিল? পাহাৰ ভৈয়াম একাকাৰ কৰি একেখন পতাকাৰ তললৈ আনিবলৈ চেষ্টা কৰিছিল। গাৰো গোবিন্দময় নগাৰৰ নৌত্তম, কাৰ্বিৰ জয় হৰি ভকতৰ উত্তম, ভূতৰ ভূতীয়া যৌন চান্দ খায়, সকলোৱে একেলগে হৰিনাম গায়। এই মহান শ্লোগানেৰে, মহান আদৰ্শৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বিভিন্ন জাতি জনগোষ্ঠীক একাকাৰ কৰি একেখন মঞ্চৰ তললৈ আনিবলৈ চেষ্টা কৰিছিল। কিন্তু আমি আজি কি কৰি আছো? আমি আজি এই গুৰুজনাৰ যিবোৰ সৃষ্টি আজি আছিল, এই নামঘৰ ভাগ হওক, তেখেতৰ যিমানবোৰ অৱদান আছিল, আমি সৎ প্ৰয়োগ কৰিব পাৰিছোনে? সঁচা অৰ্থত ব্যৱহাৰ কৰিব পাৰিছোনে? আজি আমাৰ কি হৈছে চাওকচোন। আজি ইমান আমি এটা বিভাজনমুখী জাতিলৈ পৰ্যবেক্ষিত হৈছো। এই গাঁৱতে আমাৰ সমাজখন ইমান খণ্ড খণ্ড হৈছে, নিজৰ আত্মকেন্দ্ৰিক স্বাৰ্থত আত্মধুৰ হৈ, নিজৰ স্বাৰ্থান্তৰ লোভত মোহত বশৱৰ্তী হৈ, নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আমি এই গাঁৱতে সমাজখনক খণ্ড খণ্ডকৈ 2-3টা ভাগত বিভক্ত কৰি পেলাইছো। একেখন গাঁৱতে আমি 3-4টা নামঘৰ বনাইছো, কেৱল ব্যক্তিকেন্দ্ৰিক স্বাৰ্থান্তৰ মোহত বশৱৰ্তী হৈ। আপোনালোকে বেয়া নাপাব, আমি ভাবো যে এখন গাঁৱত নামঘৰ 3-4টা হৈ যোৱা মানে সেই গাঁওখন উন্নতি নুবুজায়। গুৰুজনাই আমাক তেনেকুৱা আদৰ্শ দেখুওৱা নাছিল। আজি বিভিন্ন ঠাইত দেখিছো
এই যে এছাম মানুহ গোটেই জীৱন সিন্ডিকেটৰ লগত জড়িত হৈ গোটেই জীৱন বিভিন্ন অনৈতিক কাৰ্যকলাপৰ লগত জড়িত হৈ টকাৰ পাহাৰ নিৰ্মাণ কৰে একাংশ তথাকথিত ৰাজনীতিবিদ এই ব্যক্তিসকলক গুহাৰীখনৰ বিশিষ্ট আসনত নাম দি আমি কি কৰোঁ খোল তাল হংস বজাই এনেকুৱা কৰি দিওঁ সেই মানুহজনক একেবাৰে দেৱতুল্য কৰি মানে দেৱতা বনাই দিওঁ এই যে তাত এছাম সৰু সৰু ল'ৰা ছোৱালী থাকে কণ কণ মইনা মইনী থাকে তেখেতসকলে ভাবে এই মানুহজনটো জোহালৰ কাষত আমাৰ মা দেউতাই কোৱা শুনিছিলোঁ দুধৰ্ষ মানুহ জঘন্য মানুহ এই মানুহজন বিভিন্ন অনৈতিক কাৰ্যকলাপত লিপ্ত থকা মানুহ সমাজখনেতো কোৱা শুনিছিলোঁ এই মানুহজনটো বিভিন্ন অনৈতিক কাৰ্যকলাপত লিপ্ত থকা মানুহ এই মানুহজনক আজি খোল তাল হংস বজাই আদৰি আনিছে সেই কণমানি শিশুটিৰ মনত কি ভয়ংকৰ প্ৰতিক্ৰিয়া হ'ব পাৰে সেই কথাবোৰ কিন্তু আজিৰ সমাজে খুব গঠনমূলকভাৱে মূল্যায়ন কৰাৰ প্ৰয়োজন আছে এই খোলটো আমাৰ অসমীয়া জাতিৰ আবেগ আমাৰ স্বাভিমান এই যে মণিকূট ভাগ অসমীয়া জাতিৰ আবেগ অসমীয়া জাতিৰ স্বাভিমান নামঘৰ ভাগ অসমীয়া জাতিৰ আবেগ অসমীয়া জাতিৰ স্বাভিমান কিন্তু আমি কলৈ গৈ আছো কি কৰি আছো আজি আমাৰ মানুহে কোৱা শুনো বোলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে বহুতে কয় বিশ্ব দৰবাৰত আমি বোলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক প্ৰতিষ্ঠা কৰিব লাগে আজি ব্ৰিটিছ মিউজিয়ামত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰ জিলিকি আছে ফ্ৰান্সত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰ জিলিকি আছে চীনৰ মিউজিয়ামত গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰ জিলিকি আছে কিন্তু আমাৰ আইবা সমস্ত কোনোবাই ক'ব পাৰিবনে আমাৰ কোনোবা অসমীয়াই গৈ সেই ফ্ৰান্সত সেই চীনত বা ব্ৰিটিছ মিউজিয়ামত এই বৃন্দাবনী বস্ত্ৰভাগ কোনোবাই জিলিকাই ৰাখিবলৈ গৈছিল নে যোৱা নাই আমাৰ মানুহে যোৱা নাই তাহানিতে ব্ৰিটিছসকলে অনুভৱ কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই বৃন্দাবনী বস্ত্ৰৰ যি মহত্ব সেই মহত্ব তাহানিতে ব্ৰিটিছসকলে অনুভৱ কৰি ব্ৰিটিছসকলে লৈ গৈছিল কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি আদৰ্শ যি মহত্ব যি দৰ্শন যি চিন্তা সেয়া ব্ৰিটিছসকলে বুজিলে সঁচা কিন্তু আমাৰ অসমীয়াই কিমানজনে তেখেতৰ আদৰ্শ আজি বুকুত খোদিত কৰি ল'ব নিশিকিলোঁ ইয়াতকৈ কিবা দুৰ্ভাগ্যজনক কথা থাকিব পাৰেনে তাতোতকৈ দুৰ্ভাগ্যজনক কথা আপোনালোকে শুনি আচৰিত হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্ম হোৱা প্ৰায় 100 বছৰৰ পিছত শ্বেক্সপিয়াৰৰ জন্ম হৈছিল 100 বছৰৰ পিছত শ্বেক্সপিয়াৰে নাট্য সাহিত্যৰ লগত প্ৰণয়নৰ লগত জড়িত হৈছিল কিন্তু আজি সমগ্ৰ বিশ্বক যদি সোধে নাট্য সাহিত্যৰ জনক কোন সকলোৱে ক'ব শ্বেক্সপিয়াৰ কিন্তু তাতকৈ বহু আগতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নাট্য সাহিত্য অংকীয়া নাট প্ৰৱৰ্তন কৰিছিল কিন্তু আমি অসমীয়া জাতি এনেকুৱা এটা দুৰ্ভগীয়া জাতি আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক প্ৰতিষ্ঠা কৰিব নাজানিলোঁ বিশ্ববাসীৰ আগত চিনাকি কৰাই দিয়াৰ যি প্ৰয়াস সেই প্ৰয়াস আমি ফলপ্ৰসূ কৰিব নিশিকিলোঁ গতিকে এনেকুৱা এটা জাতি এনেকুৱা এটা বিভাজনমুখী জাতিয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক কেনেকৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব সেই কথা কিন্তু আমাৰ মনলৈ কেতিয়াবা আহে কি পৰ্যায়ত প্ৰতিষ্ঠা কৰিব আজি এই গুৰুজনাৰ যে এই অৱদানবোৰ মহান মনীষীসকলে বুজি পাইছিল অসমৰ বিখ্যাত সাহিত্যিক বিখ্যাত স্বনামধন্য ব্যক্তিসকলে বুজি পাইছিল সেইকাৰণে তাহানিতেই আশ্চৰ্য বিনোৱাভাৱে কৈছিল অসমীয়া সমাজে যেতিয়ালৈকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ পথ অনুকৰণ কৰি চলি থাকিব তেতিয়ালৈকে অসমীয়া শক্তিক কোনো শক্তিয়ে অনিষ্ট কৰিব নোৱাৰিব কিন্তু যিদিনাই অসমীয়াই শংকৰ মাধৱক পাহৰিব সেইদিনা কিন্তু অসমক কোনো শক্তিয়ে ৰক্ষা কৰিব নোৱাৰিব সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈছিল গুৰু লাগে মই হিচ্ছিত জগতক জাননী দিলোঁ শংকৰ গুৰু মোৰ ঘৰতেই আছিলে অন্ধলাই নিচিনিলোঁ
মহাত্মা গান্ধীয়ে কৈছিল, মই যিখন ৰাম ৰাজ্যৰ কথা কল্পনা কৰিছিলো, সপোন দেখিছিলো, সেইখন ৰাম ৰাজ্য ইতিমধ্যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে দি থৈ গৈছে। কিন্তু আমি তেনেকুৱা এজন গুৰু এই অসমৰ জন্মভূমিত, অসমৰ ভূমিত জন্ম হোৱাৰ পিছতো অসমীয়াই আজি তেখেতক কি পৰ্যায়ত ৰাখিছো, সেই কথা কিন্তু আমাৰ মূল্যায়ন হোৱাৰ প্ৰয়োজন আছে। সেয়াই বা সমস্ত বক্তব্য বহু দীঘলীয়া কৰিবলৈ নাযাওঁ। ইয়াত যিহেতু যথেষ্ট সংখ্যক আই দেখিছোঁ, বাপ দেখিছোঁ, মই বিষয়খিনিৰ পৰা আঁতৰি দুটামান কথা নক'লে ভুল হ'ব বুলি ভাবি আপোনাসৱক লগত দুটামান কথা আলোচনা কৰিব বিচাৰিছোঁ। আই সমস্ত, প্ৰভু সমস্ত, আপোনাসৱৰ যে এই কণ কণ মইনা মইনীসকলক আজি ইয়াত কিবা এটা কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰাবলৈ আনিছে। বৰগীত গাব, কোনোবাই লোকগীত গাব, বিভিন্ন কলা কৃষ্টি প্ৰদৰ্শন কৰিব। আপোনালোকক মই এটা আপোনাৰ সবৰ সন্তান হিচাপে কাতৰভাৱে অনুৰোধ জনালোঁ যে আপোনাৰ সন্তানটোক জন্তু হ'বলৈ নিশিকাব। অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন আলোচনা বিলোচনাত মই ভাগ লওঁতে দেখিছোঁ, বিভিন্ন ঠাইত গৈছোঁ, দেখিছোঁ যে আমাৰ মানুহবোৰ কমক জন্তু হোৱাৰ প্ৰতিযোগিতাত দৌৰিছে। সৰুতেই মাক বাপেকে শিকাই দিছে, বাছা তই কি হবি? মই ইঞ্জিনিয়াৰ হ'ম, মই ডক্টৰ হ'ম। কিন্তু মাক বাপেকে বহু দীঘলীয়া সময়লৈকে কোৱাৰ প্ৰয়োজন অনুভৱ নকৰে যে বাছা তই ইঞ্জিনিয়াৰ হ'ব লাগিব, সঁচা কথা, ডক্টৰ হ'ব লাগিব, সঁচা কথা, কিন্তু তই মানুহ হ'ব লাগিব, মানুহ। সেই কথা নিশিকোৱাৰ বাবে কি হয়, মই আপোনালোকক চমু এটা উদাহৰণ দিছোঁ। এই যে মাক বাপেকে দিন ৰাতি কষ্ট কৰি কৰি মূৰৰ ঘাম মাটিত পেলাই, তেজক পানী কৰি, হাড়ক মাটি কৰি সপোন দেখি দেখি যে এই ডাক্তৰ ইঞ্জিনিয়াৰ বনালে, সঁচা কথা এদিন মাক বাপেকে যেতিয়া মৰিবৰ সময়ত, মুমুক্ষ সময়ত, বাছা মোক পানী লাগে, এটুপি পানী তোৰ হাতেৰে খাইহে মই মৰিব বিচাৰোঁ। সেই ইঞ্জিনিয়াৰ ডক্টৰটো শুনে যে দেউতাই এতিয়া পানী বিচাৰি আছে মোৰ হাতৰ পৰা, এটুপি খোৱা পানী বিচাৰি আছে, মৰিব হৈ আছে। কিন্তু তেওঁ ভাবে ঠাইত মই এখন ঘৰত নাযাওঁ, দেউতা বুঢ়া হ'ল, এতিয়া মোৰ বুঢ়াটোৰ ওচৰত গৈ কি লাভ আছে, মা বুঢ়ী হ'ল, মই এতিয়া গৈ কি লাভ আছে। সেই সময়ত কিন্তু আপোনাৰ যে এটা আক্ষেপ আছিল, সেই ওচৰৰ ল'ৰাটো, খেতিয়কৰ যে ল'ৰাটো, সেইটো মোৰ ল'ৰা ইঞ্জিনিয়াৰ হৈ গ'ল, মোৰ ল'ৰা ডক্টৰ হৈ গ'ল, সেই ওচৰৰ ল'ৰাটো কি হ'ল? সি খেতিয়ক কেঁকুৰা নাঙলটোৱে ধৰি থাকিলে। আপোনাৰ কিন্তু শেষ সময়ত, সেই মৃত্যুৰ সময়ত সেই ল'ৰাটোৱে এটোপাল আপোনাৰ মুখত পানী দিব লগা হয়। সেই সময়ত আপোনাৰ যে ত্যাগ, কষ্ট, মোৰ ল'ৰাটোক ইঞ্জিনিয়াৰ বনাম, ডক্টৰ বনাম, সেই যে সপোন ক'ৰবাত উফৰি পৰে, ক'ৰবাত ছিটিকি পৰে। গতিকে আমি সন্তানক ভাল ইঞ্জিনিয়াৰ বনাব লাগিব, সঁচা কথা, ডক্টৰ বনাব লাগিব, সঁচা কথা, কিন্তু মানুহ বনাবলৈও শিকাব লাগিব। এই সময়ত মই একদম আপোনালোকক সঁচা কথা এটা কওঁ, যিবোৰ মই দেখি থাকোঁ, মানে অনুভৱ কৰোঁ, ক'তো কোৱাৰ সুবিধা নাপাওঁ কাৰণে কোৱা নহয়। আজি যিহেতু সুবিধা পাইছোঁ কওঁ। বহু ঠাইত দেখিছোঁ সৰু কথা, কিন্তু সেই কথাবোৰ আপোনালোকে অকণমান পৰ্যালোচনা কৰি চাবচোন। এই যে আপোনালোকৰ শিশুতে ঘৰৰ টিভিটো চাই থাকে, কাৰ্টুন চাই বা ভাল লগা কিবা এটা চেনেল চাই, আপুনি তই টিভিটো চাব নালাগে, মই নিউজটো চাওঁ বা ৰামায়ণ চাওঁ, মহাভাৰত চাওঁ বুলি হঠাৎ যদি আপোনালোকে ৰিম'টটো কাঢ়ি ল'ব বিচাৰে, তেতিয়া ল'ৰাটোৱে কি কৰে বাৰু? কান্দে, ঠেৰেঙা লাগি কান্দে। আৰু আপুনি ভাবে যে ল'ৰাটোৱে কান্দিছে, মনত দুখ পাইছে, ৰিম'টটো দি দিলোঁ। অলপ পিছত ল'ৰাটোৱে ভাবে বাহ, মই কান্দিলে চব হৈ যায়। লাহেকৈ অকণমান ডাঙৰ হ'ব, মোক মোবাইল এটা লাগে, কান্দে। আপোনালোকে তাৰ কান্দোন চাব নোৱাৰে, মনটো বেয়া লাগে ন, যিমান যি হ'লেও। মাক বাপেক তাক মোবাইল এটাও লৈ দিলে, সি লাহে লাহে ভাবিবলৈ শিকে, বা মই কান্দিলে চব হৈ যায়, এদিন বাইক এখন বিচাৰিব, এদিন গাড়ী এখন বিচাৰিব। সেই ল'ৰাটোৱে আপোনাৰ বেদনা কেনেকৈ বুজি পাব? আপোনাৰ কষ্ট কি, আপোনাৰ ত্যাগ কি, অভাৱৰ যি কৰুণ যন্ত্ৰণা, বেদনা, অভাৱৰ মাজত মানুহে কেনেকৈ জীয়াই থাকিব পাৰে, সেই কথা কেনেকৈ বুজি পাব? নেপোলিয়ন বোনাপাৰ্টে কৈছিল, সংঘাতেহে আনে জীৱনৰ মাধুৰ্যতা, যাৰ জীৱনত সংঘাত নাই তাৰ জীৱনটো জীৱনেই নহয়। গতিকে সেই ল'ৰাটোৰ জীৱনটো জীৱন হৈ থকা নাই, এটা দুৰ্দক্ষ মানুহলৈ পৰ্যবেক্ষিত হ'ব। তেতিয়া আপোনালোকে কিন্তু দুখ দি লাভ নাই, কাৰণ সৰুতেই যিটো কৰিব লাগিছিল সেই ভুলটো আপোনালোকে সৰুতেই কৰিলে।
যিটো কৰিব লাগিছিল সেইটো সৰুতেই নকৰিলে। গতিকে আইবা সমস্ত কিনো কম, বহুত বেছি কথা নকওঁ, বহুত বেছি সময়ৰ প্ৰতি মূল্য ৰাখি কথাবোৰ ক'ব লাগিব, ক'লে বহু কথা ওলাই যায়। আৰু শেষত আপোনালোকক এটা বিনম্ৰভাৱে আহ্বান জনাব বিচাৰিছোঁ। আপোনালোকে জানেই, মই নক'লেও হ'ব, আজি যে আমাৰ মানুহবোৰ কিমান যন্ত্ৰ হৈছে, যন্ত্ৰ হোৱাৰ দৌৰত প্ৰতিযোগিতাত কেনেদৰে দৌৰি গৈ আছে মই ক'ব নালাগে, আপোনালোকে নিজেই জানে। সাম্প্ৰতিক সমাজখনৰ যি পৰিৱেশ, অসমখনৰ যি পৰিৱেশ পৰিস্থিতি আপোনালোকে মোতকৈ ভালকৈ জানে, মই মাত্ৰ উনুকিয়াই দিছোঁ। আপোনালোকক বিনম্ৰভাৱে সেৱা জনাব বিচাৰিছোঁ। আপোনালোকৰ সন্তানটোক সদায় ৰাতিপুৱা গোসাঁই ঘৰত এগছি চাকি বন্তি জ্বলাবলৈ শিকাওক, দুডাল বন্তি জ্বলাবলৈ শিকাওক। চাব, যিজন ল'ৰাই ৰাতিপুৱা দুডাল ধূপকাঠি জ্বলাই ঘৰটোৰ পৰা ওলাই যাব, গোসাঁই ঘৰত এগছি বন্তি জ্বলাই দিনটোৰ কাৰণে ওলাই যাব, সেইজন ল'ৰা কেতিয়াও বুধৰ ল'ৰা হিচাপে আপোনাৰ চকুত ধৰা দিব নোৱাৰে। সেইজনে বেয়া কাম এটা কৰিব সময়ত সদায় ভাবিব, মই গোসাঁই ঘৰত চাকি এগছ জ্বলাই আহিছোঁ, ধূপ দুডাল জ্বলাই ৰাখিছোঁ, তেখেতক ঈশ্বৰে চাব। সেই যি কি নহওক, বহু কথা ক'লোঁ। আমাৰ ভাষাবোৰ খুব কঠুৱা, আমি খুব শুৱলাকৈ কথা ক'ব নাজানো। কাইলৈ মুকলি সভা আছে, ইয়াত আমাৰ নিৰ্দিষ্ট বক্তা প্ৰভু আহিব, তেখেতেও যথেষ্ট কথা ক'ব, আপোনালোকে অকণমান শুনিব, সময় দিব। আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ, সেৱা জনাইছোঁ। আৰু সকলো মোৰ পিতৃস্বৰূপ মাতৃস্বৰূপ ঘৰৰ মানুহে ইয়াত মই বহুত বেছি কথা কোৱাৰ বহুত প্ৰয়োজন আছে বুলিও ভবা নাই। মই নিজৰ সন্মুখত দেখা মানুহখিনিতো মোৰ সকলোকে ঘৰৰ মানুহ নিচিনাই লাগে, চিনি পাইছোঁ সকলোকে। গতিকে সেই যি কি নহওক, এইখিনি কওঁতে যদি কিবা ভুল ক্ৰুটি ৰৈ গ'ল, সৰ্বভুলৰ মাৰ্জনা বিচাৰি এভাগী গুৰুজনাৰ ঘোষাৰে আপোনাসৱৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। কৃষ্ণ অপৰাধ বিনাশন তজু নামে নাৰায়ণ, জানি আৰু ভক্তি ধৰণ আনৰ গতি সেৱা, অপৰাধ ক্ষমা কৰি তুমি দয়া হৈ অপৰীক্ষা কৰিছোঁ, কৃষ্ণ কৃষ্ণ। Oh.